আজি বোলো লাষ্ট জিম মাৰি লওঁ লাষ্ট এইটো কাৰণে কাৰণ বিহুৰ বন্ধ যিহেতু ষ্টাৰ্ট হৈছে আৰু ঘৰো যাব আছে বিহুত মানে গুৱাহাটী ভাল নালাগে নহয় সেইটো কাৰণে জিমোতো বন্ধ হ'ব আৰু মই জিমৰ পৰা আহি পায়ে একদম ফটাফট খানা বনোৱাত লাগিছোঁ কাৰণ আমাৰ ৰাতিপুৱাই মানে অফিচ যোৱাৰ আগতে ভাত খাই যোৱা এটা হেবিট তো সেইটোৱে এতিয়া মানুহজনো মানে কি হয় বাহিৰত যিহেতু নেখায় তেওঁ মইতো বাৰু যেন তেন চব চলি যায় মোৰ কিন্তু তেওঁ নাখায় চব ফটাফট ভাতটো বনাই ল'লোঁ আৰু মোৰ পেকিং দেখিছেনে এই যোৱাৰ আগমুহূৰ্তত মানে একদম সময় পোৱা নাছিলোঁ আৰু যিমান পাৰোঁ ফাষ্ট কৰিছোঁ আৰু পেকিংবোৰ যে এইবোৰ প্ৰায়ভাগ চাদৰ মেখেলাই আছিলে কাৰণ চাদৰ মেখেলাবোৰ চব আহি গ'ল আৰু এইবোৰ মাক দেখাবও লাগিব নহয় সেইকাৰণে গোটেই লৈ লৈছোঁ পেকিং কাৰণ আমি গৈ আছোঁ হাজবেণ্ডৰ ঘৰত মানে হোজাইত আৰু তাৰ পৰা বাহিৰে যাম আকৌ ওদালগুৰি দেই মাৰ ঘৰত আৰু এয়া দাদাহঁতো আহি পালে তো তেওঁলোকে পিছে লাঞ্চ কৰি অহা নাছিলে সেইটো কাৰণে এনেকৈ যোৰাবাটৰ সেইখিনিতে থকা মাইহাং বুলি এখন ৰেষ্টুৰেণ্ট আছে তাতে তেওঁলোকে ভাত পানী খাই ল'লে আমিও ৰুটি খালোঁ আকৌ পেটটো ফুল তথাপিও খালোঁ আৰু ঘৰ পাওঁতে ইমান ৰাতি হৈ গ'ল নহয়